ডিগবৈৰ বগাপানী ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়াৱহ পথ দুৰ্ঘটনা। ছুইফ্ট ডিজাৰ বাহন আৰু যাত্ৰীবাহী অটোৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত ডিগবৈৰ পৰা টিংৰাই অভিমুখী যাত্ৰী কঢ়িয়াই নিয়া তিনিচকীয়া অটোখনৰ আটাইকেইজন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। স্থানীয় ৰাইজৰ সহযোগত দুৰ্ঘটনা পতিত হোৱা আটাইকেইজন লোকসকলক ততাতৈয়াকৈ ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আনি প্ৰাথমিক চিকিৎসা কৰোৱাই উন্নত চিকিৎসাৰ বাবে মাকুম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন থানালৈ অনাৰ ব্যৱস্থা কৰে। আমি আহি নাইলুং যিখন ধাবা আছে যে ধাবাখনৰ ওচৰত জাষ্ট মানে ৰখিছো, এটা বিকট শব্দ শুনিছো, মানে শুনাৰ লগে লগে আমি দৌৰি আহিছো। তাৰপিছত আহি দেখিছো যে ছুইফ্ট ডিজাৰ এখনৰ পৰা মানে এয়াৰ বেগ খোল খাই আছে। মানুহ এজন মানে দৰ্জা গাড়ী চিটৰ পৰা তেখেতৰ ড্ৰাইভাৰ চিটৰ পৰা আমি তলত বহিছে, বুকুখনত হাত দি আছে। তাৰপিছত অকণমান আগত আহি দেখিছো অটো এখন মানে ভাঙি একদম চৌমা হৈ গৈছে। অটোখনত ৪-৫জন পেচেঞ্জাৰ আছিলে, তেখেতলোকৰ এতিয়া অৱস্থা সংকটজনক। 108 ইয়াৰ লোকেল স্থানীয় মানুহখিনিয়ে লগালগ দৌৰি আহিছে ঘৰৰ ভিতৰৰ পৰা, আৰু লগালগ যথেষ্ট সহায় কৰিছে দেই। ইয়াৰ যিখিনি স্থানীয় মানুহ আছে লগালগ 108 মাতি এতিয়া পঠিয়াই দিয়া হ'ল। ড্ৰাইভাৰজনো বৰ্তমান ডিগবৈ মানে চিকিৎসালয়তে আছে। কিন্তু তেখেতৰ লগত যিজন মানে পিছফালৰ এখন বাইক আহি আছিলে, সেই ছুইফ্ট ডিজাৰ গাড়ীখনে মানে বাইকখনক খুন্দিয়াব লৈছিলে। সেই ল'ৰাটো নামি কৈছে যে গাড়ীখন তিনিচুকীয়া দিশৰ পৰা আহি আছিলে। আৰু যেতিয়া মানে তেখেতক দুই এজন স্থানীয় মানুহে সুধিছিলে, যিজন ড্ৰাইভাৰে গাড়ী মানে ছুইফ্ট ডিজাৰখন চলাই আছিলে, তেখেতৰ ঘৰ জাগুনত বুলি কৈছে, আৰু তেখেতে ডিফেন্সৰ চাকৰি কৰে বুলি কৈছে। আৰু ছুইফ্ট গাড়ীখন ক'ৰ পৰা তিনিচুকীয়াৰ পৰা আপোনাৰ ডিগবৈ অভিমুখে আহি আছিলে। আৰু অটোখন ইয়াৰে স্থানীয় কোনোবা এগৰাকী ভণ্টিয়ে দেখিছে, অটোখন আপোনাৰ হেৰিৰ পৰা ডিগবৈৰ পৰা আপোনাৰ টিংৰাই ফালে আহি আছিলে মানে। আৰু যিকেইজন এতিয়া বৰ্তমান এক্সিডেণ্ট হৈছে তেখেতলোকৰ অৱস্থা অতিকে সংকটজনক। এইডোখৰতে আমি প্ৰত্যক্ষদৰ্শী বুলিয়ে কৈছোঁ। আমি দৌৰি আহিছোঁ নাইলুং ধাবৰ পৰা, আৰু কেইজনমান দৌৰি আহিছে সহায় কৰিবৰ কাৰণে। আৰু যিকেইজন ইয়াত স্থানীয় মানুহ আছে যথেষ্ট সহায় কৰি তেখেতলোকক কিন্তু পঠিয়াই দিছে মানে। কেনেকৈ হ'ল কথাটো? চাওক, মইতো কেনেকৈ হ'ল ক'ব নোৱাৰিছোঁ। এখন ডিগবৈ ফালৰ পৰা অটোখন আহি থকা দেখিছিলোঁ মই, কিন্তু ৰেলি পাৰ হৈছোঁৱে। খালি মই বজাৰত মানে কিবা এটা লৈ আহোঁ, আৰু ওচৰতে মুখৰ মানুহ মৰিছে। কালি থানা পুলিচো হৈছিলে, তেখেতৰ ঘৰতো এটা দেখা এটা দিম, কিবা এটা দি থৈ আহিম খাব পাবৰ কাৰণে। সেই দেখিলোঁ, নেপালোঁ সেই ওলাই কেনে, বুজিছে নাই? একদম চককৈ আহি কেনে ধাউং কৰিলে, একদম জুই ধোঁৱা দেখি পালোঁ। তাৰ বিনা মই বিষয়ে একো নাজানো। ক'ৰ পৰা অটোখন কিন্তু ডিগবৈ ফালৰ পৰা আহিছিলে, গাড়ীখন কিন্তু তিনিচুকীয়া ফালৰ পৰা আহিছে, ইমানেই দেখিছোঁ। এই তিনিচুকীয়াৰ পৰা অহা গাড়ীখনত এখন কাৰখনত কিমানজন আছিলে মানুহ? মই সিমানখিনি চাবলৈ এতিয়ালৈকে যোৱাই নাই। খালি এক্সিডেণ্ট দেখিছোঁ, পুৰা ৰাস্তাত ধোঁৱা ওলাই গৈছে নহয়। মই ভয়ত আকৌ ব্ৰেক মাৰি দিলোঁ, কি হৈ গ'ল বোলো। মই 15 চাইছে, কিবা কিবি গণ্ডগোল হৈছে নেকি বুলি ভয়ে খাই গ'লোঁ। উল্টা ব্ৰেক, মই দোকানলৈও অহা নহ'ল, একো যোৱা নহ'ল। আৰু এতিয়া আহি কেনে চাইছোঁ গোটেই গাড়ীখনৰ মানুহ এতিয়া কৈছে এইটো লাইনৰ ল'ৰা হয়, এনটেন, বুজিছেনে? ইমানেই। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, ডেইলি 24।